দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম প্ৰায় ৮,০০০ গৰাকী আমাৰ জিটি পিজিটি প্ৰাৰ্থীয়ে যি ৱেইট কৰি আছিলে যে এপইণ্টমেণ্ট লেটাৰ কেতিয়া বিতৰণ কৰা হ'ব আৰু এই সম্পৰ্কত কেতিয়াকৈ জাননী প্ৰকাশ কৰা হ'ব ইতিমধ্যে সেই এপইণ্টমেণ্ট লেটাৰ আপোনালোকৰ বিতৰণৰ জাননীখন প্ৰকাশ কৰা হৈছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 781019 notice in response to the advertisement published in the local dailies via common advertisement number it is for information that all the qualified and selected candidates for the post of postgraduate teacher and graduate teacher of government and provincialized secondary schools except the candidates selected under PWD and T tribes and Adivasi category must attend the orientation cum ceremonial distribution of appointment letters as per date and venue mentioned below. It is also informed that attendance of the candidates will be taken while entering the venue. The candidates are requested to bring one identity proof while attending the program. গতিকে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰা হ'ব ডিটেইলছটো দিয়া হৈছে ডেট দিয়া হৈছে 13/11/2025 ভেনুটো দিয়া হৈছে ভেটেৰিনেৰী কলেজ প্লেগ্ৰাউণ্ড খানাপাৰা গুৱাহাটী 22 ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ' ৰিপৰ্টিং টাইমটো দিয়া হৈছে 2 PM আৰু এইখন দিছে ডাইৰেক্টৰে মমতা হোজাই ডাঙৰীয়ানীয়ে ছেকেণ্ডেৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19 গতিকে ইয়াত এটা লাইন লিখিছে যে ইট ইজ অলছো ইনফৰ্ম ডেট এটেণ্ডেঞ্চ অফ দ্য কেণ্ডিডেটছ উইল বি টেকন হোৱাইল এণ্টাৰিং দ্য ভেনু যেতিয়া আপোনালোকে ভেনুত প্ৰৱেশ কৰিব তেতিয়া এটেণ্ডেঞ্চ লোৱা হ'ব বুলি কৈছে গতিকে পাৰিলে সকলো আপোনালোক যাব জিটি আৰু পিজিটিৰ যিসকল আপোনালোক আছে গতিকে ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াও যিহেতু কালি কৈছিলে যে 13 তাৰিখে আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম আৰু খানাপাৰা ভেটেৰিনেৰী কলেজ প্লেগ্ৰাউণ্ডত আপোনালোকৰ জিটি পিজিটি স্নাতক আৰু স্নাতকোত্তৰ সকলোকে আপোনালোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব কেৱল বিশেষভাৱে সক্ষম লোক আৰু যিসকল চাহ জনগোষ্ঠী আৰু আদিবাসী কেটেগৰীৰ প্ৰাৰ্থী আছে তেওঁলোককহে এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰা নহয় কাৰণ চাহ জনগোষ্ঠীসকলক যি 3% নতুনকৈ তেওঁলোকক ৰিজাৰ্ভেশ্যন ৰখা হৈছে এডিআৰই জিটি পিজিটি এলপি ইউপি সকলোৰে লগ লগাই পুনৰ এটা ডাঙৰকৈ কলোনিয়েল ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেম ৰাখিছে চিএম ছাৰে গতিকে সকলোকে তেতিয়াই এপইণ্টমেণ্ট লেটাৰসমূহ বিতৰণ কৰা হ'ব গতিকে চাহ জনগোষ্ঠী লোকসকলে এইটো বিশেষ টেনশ্যন ল'ব নালাগে তেওঁলোকৰ বাবে পৃথককৈ ৰখা হৈছে গতিকে এইখিনিয়ে হৈছে গুৰুত্বপূৰ্ণ খবৰ গতিকে জিটি পিজিটি যিসকল প্ৰাৰ্থীয়ে নিযুক্তি পত্ৰ পাবলৈ সক্ষম হ'ব সকলোলৈকে আমাৰ ৰিয়েল ফেক্টছ আছাম চেনেলটোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ এনেকুৱা ধৰণৰ চাকৰি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আৰু আপডেট পাই থাকিবৰ বাবে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে ৰিয়েল ফেক্টছ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ